কাৰ্যসূচীমতে আছে। আমাৰ ইয়াত আজি বহুতো মাতৃ উপস্থিত আছে। ইয়াত আহি চমুকৈ মানে নিকেতন সম্পৰ্কীয় বা মানে শ্ৰেণী সম্পৰ্কীয় হ'লে ভাল হ'ব, কাৰণ আমি আপোনালোকক প্ৰধান আচাৰ্য দিছোঁ। ভগৱানৰ সৃষ্টিত এবাৰ ভাবি চাওকচোন, দুটা চৰিত্ৰ নিৰ্ণয় কৰিবলৈ তাৰমানে শক্তিশালী ৰূপত ভগৱানে আমাক সৃষ্টি কৰিছে। আৰু তাৰ বাস্তৱ প্ৰমাণ যদি আমি চাবলৈ যাওঁ, আমি ওচৰে পাজৰে আপোনালোক সকলোৱে দেখিছে, ময়ো দেখিছোঁ। আৰু তাৰ বাস্তৱ প্ৰমাণ সিদিনা ঘটিত আপোনালোকে গম পাইনে? অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত এই কথাটো আমি বেছিকৈ দেখিবলৈ পাইছোঁ। আপোনালোকে টিভি মোবাইলত দেখিছিলে অসম লোকসেৱা আয়োগৰ APSC পৰীক্ষাৰ ফলাফল যি দিছে, তাত ৫ম স্থান দখল কৰিছে আমাৰ ওচৰৰে পাঠশালা মগুৰিয়াৰ টুটুমণি কাকতি। তেওঁ ৫ম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁৰ পিতৃৰ যোৱা ২ বছৰ আগতে মৃত্যু হৈছিল। গতিকে তেওঁ আজি যি সাফল্য লাভ কৰিছিল, গতিকে সেই সাফল্যত আমি তেওঁৰ মাতৃৰ অৱদান কেতিয়াও নুই কৰিব নোৱাৰোঁ। আৰু আন এজনী ছাত্ৰীৰ মই কথা ক'ব বিচাৰিছোঁ, তেওঁ হৈছে
দীক্ষা চৰকাৰ তেওঁ কিন্তু শিলচৰ শ্ৰীভূমিৰ ব্যৱহাৰ দিয়ে তাৰপিছত মই ক'বলৈ বিচাৰিছোঁ যে আজিকালি এইটো দেখি আহিছোঁ যে আমাক হয়তো তাৰ লগত